মনে মনে এবাৰ ক'ব কি কথাটো আচলতে কওঁ নেকি জ কোনটো ক'ব মানে সি ইংৰাজী কৈ দিয়ে তেতিয়া মই বুজি নাপাওঁ তাৰমানে মই ইংৰাজী নক'ব অসমীয়া বিবাহ বৰ ধুনীয়া লাগিছে আজি আপোনাক আচলতে সিহঁতে কৈছে বেয়া লাগিছে পূৰবীবাক চবেই জোকাই থাকে ন জোকাই চবেই জোকাই থাকে একদম আৰু ইউনিটত মানে সঁচা কথা একদম যোনদিনাখনে বেবী বাৰ নাথাকে সাংঘাতিক কিবা এটা খালী হৈ থাকে মানে বিৰাট মিছ কৰোঁ চবেই হয় পূৰবীবা অদ্ভুত পূৰবীবা আপুনি অলপ কম কথা কয় ন কথা কওঁ মানে মনে মনে এবাৰ ক'ব কি কথাটো আচলতে কওঁ নেকি জ কোনটো ক'ব এতিয়া মই পাৰ্মিশ্যন লৈ ল'ব লাগিব কোনটো খোৱাৰ পৰা আৰম্ভ কৰিব লাগিব খোৱাৰ পৰা বিশ্বাস নাই ইছ ৰাম এটা মাজে মাজে মানে অদ্ভুত এটা বহি আছে নহয় ঘপককে মই এতিয়া তোমাক হয়তো সেই আমেজটো এতিয়া নাপাব চাগে যিটো আমি স্পটত পাওঁ তাৰমানে স্পটত হঠাতে এটা এনেকুৱা এটা কৈ দিয়ে নহয় ঘৰুৱাই হওক বা কিবাই হওক এনেকুৱা এটা দি দিয়ে যিটো আমি বহুত দেৰি মানে সেইটো লৈ পেলাই বহুত সময় এনজয় কৰিব পাৰোঁ তাৰমানে সেইটো এতিয়া হয়তো খোৱা বস্তু লৈ ঘৰুৱা যিকোনো কথাতে হওক তেওঁ ৰন্ধা বঢ়াৰ কথাতে হওক তেওঁ ৰন্ধা বঢ়া মানে ঘৰত যিটো ৰেচিপি তেওঁ আমাক ইয়াত কয় আমাৰ স্পটত যিটো আমাক লোকেশ্যনত যিটো ৰেচিপি কয় সেইটো ৰেচিপি বনাই যদি খুৱাবলৈ হয় সেইটো কি ধৰণৰ ৰেচিপি হ'ব আমি ভয় খাই যাওঁ তাৰমানে কেনেকুৱা ৰেচিপি মানে খুব চিৰিয়াছ চিন এটা আছে অসমৰ ৰাইজে গম পালে পূৰবীবাই বোলে বেয়া বনায় ঘৰত কয় আৰু ইমান যে বেয়া বনাইছে এই হোটেলৰ পৰা কিনি খাওঁ নালাগে এনেকে ইমান ৰাজহুৱাভাৱে নিজে কেনেকে সুন্দৰকে কৈ আছে সেটাতো এনেকে আজিকালি মই খুব হেৰিত চাওঁ ইউটিউবত ধুনীয়া ধুনীয়া খানাবোৰ তেতিয়া কিজানি অলপ শিকোৱেই তেনেকুৱা ৰেচিপি বনাইছে নাই তাৰপাছত নাই বনোৱা একো নাই দালিখন সম্ভাৰ মাৰি দিওঁ সেয়াই কিবা ৰেচিপি এটা কৈছিলে মই ভয় খাই গ'লোগে এইটো যদি ছোৱালীক খুৱাইছে তেওঁ ছোৱালীক খুৱাই বোলে এইটো কন্যাক সেইটো খুৱাই বোলো কন্যাই বাৰু কেনেকে খায় এইটো নাখায় মই আৰু ফুচুলাই কোনোমতে নাখায় বুলিও কৈ দিছে সেইটো কথা বেয়া বনোৱা তুমি আটাইতকৈ ডাঙৰ কথা তপন দাসে ভাল পায় খুব ভাল পায় এটা হেঁচাই প্ৰয়োগ কৰা হৈছে নে সঁচাকে ভাল পায় তুমি খুব ভাল বনোৱা খালি তোমাৰ নিমখটো ঠিক গতিকে লাগিছে কি তপনে যেতিয়া ভাল পায় আমি কোন কোটা আগতে মানে আহেতো মানে থিয়েটাৰ চেটাৰৰ পৰা মই বিৰাট মানে এক্সাইটেড হৈ থাকোঁ কি বনাম মানে মাছ ভাজিলে গোটেই হাতখন গোটেই পুৰি যায় তাৰমানে তাৰপিছত আৰু কি বনাম আৰু কিবা কিবিকে দি দিওঁ আৰু খাই দিওঁ আমি সেই কথা এনেকে পাতি থাকোঁ এনেকে কথা ওলাই থাকে আৰু মানে ডাইৰেক্টৰ দুইজনৰে দেৱজিৎ আৰু জিতে জানিব কেতিয়াবা ব্যক্তিগতভাৱে পালে সুধিবা আটাইতকৈ জ্বলোৱা মানুহজনী এইগৰাকী তাৰমানে লেটকে কোন আহে আমাৰ চব আমি সময়তকৈ আগত লেটকে সেইবিলাক নাই আৰু তাৰমানে বেবী বাক কেতিয়াবা কি হয় দেৱজিতে মানে এনেকৈ হাতত ধৰি জোকাই দিব লাগে তাৰমানে ৰিয়েকশ্যন কাটিব নহয় বেবী বা বেলেগ এখন দুনিয়াত থাকে তাৰমানে বেবী বা ৰিয়েকশ্যন কেৰেক্টাৰত সোমাই লাগে লৰাই দিব লাগে মানে এনেকুৱা অৱস্থা হয় মানে নহয় কেতিয়াবা মানে সি ইংৰাজী কৈ দিয়ে তেতিয়া মই বুজি নাপাওঁ তাৰমানে মই ইংৰাজী নক'ব অসমীয়া আচ্ছা ইংলিছত কৈ দিয়ে বুজি নাপায় দেৱজিতক ক'ব লাগিব ইয়াত আছে যদিতো শুনিছেই বাৰু জিতকো পাগল কৰিছে আৰু এজন থাকে আমাৰ ভাৱৰ পৃথিৱীখনত তেওঁতো থাকেই আৰু সেই তেওঁ কাষতে বহা যায় বহুত ভাৱৰ পৃথিৱীত থাকে ভাল লাগিছে তেওঁ ভাৱৰ পৃথিৱীত থাকে তেতিয়া মই কওঁ তেওঁ থাকে বাৰু ভাৱৰ পৃথিৱীত তেওঁ কি কাৰণে ভাৱৰ কেতিয়াবা কিবা ভাৱ হয় পূৰবীবাই ভাবে যে কি বনাম কি নবনাম আপুনি কি নাই এই দুজন যেতিয়া যোনদিনাখন শ্বুটিঙত থাকে তেওঁলোকৰ আগৰ শ্বুটিঙৰ টাইমলৈ গুচি যায় এই যে ঘটনাটো হৈছিলে নহয় আমি কিবাখনো চিনেমা একেলগে কৰিলোঁ তেতিয়া
ৰোমান্টিক হিৰো হিৰইন বহুত তেতিয়া কথা কিছুমান ওলাই সিহঁতে শুনি ভাল পায় শুনি পাই সিহঁতে সুধি থাকে কি হৈছিল সেইটো কওঁ আমি কিবা এটা ক'লে মানে সেইটোকে হাঁহি উৰাই সিহঁতে মানে একদম মেহফিল জমাই ৰাখা বুলি যে কয়, একদম মেহফিল জমাই ৰাখে মানে